হেল্ল' গাইজ, চিএম ত্ৰিপুলৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোক সকলোকে। আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোকে চিএম ত্ৰিপুল এ 2.0 যেতিয়া আপোনালোকে চেক ল'বলৈ যাব, কিছুমান জিলাত কামখিনি হৈ গ'ল, কিছুমান জিলাত আপকামিং আছে, গতিকে তথাপিও ভাবিলোঁ আপোনালোক সকলোৰ কাৰণে ভিডিঅ'টো বনালোঁ। এতিয়া বহুতো ভিউৱাৰ্ছ আছে মোৰ চিএম ত্ৰিপুলৰ ভিডিঅ' চাই, তেওঁলোকে ধৰি লওক এতিয়া আণ্ডাৰটেকিং যিখন আছে সেইখন কেনেকৈ ফিল আপ কৰিব বা সেই আণ্ডাৰটেকিঙৰ বিষয়ে এই ভিডিঅ'টো মই বনাইছোঁ। গতিকে এই কামটো যদি আপোনালোকে নকৰে পৰৱৰ্তী সময়ত তাত গৈ পেলাই আপোনালোকৰ অসুবিধা হ'ব পাৰে চেক লওঁতে। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শুনিব, আপকামিং যিবিলাকে চেক ল'বলৈ যাব। কাৰণ বিভিন্ন জিলাভিত্তিক বিভিন্ন ডেট পৰিছে, সেই হিচাপে একৰ্ডিংলি আপোনালোকে ৰেডি থাকিব। এতিয়া মই আপোনালোকৰ ডাইৰেক্ট স্ক্ৰীণত লৈ যাম, নি পেলাই আপোনালোকক ডাইৰেক্ট লিখাখিনি দেখুৱাম আৰু কম, বুজাই দিম বিষয়খিনি। তাৰপিছত আপোনালোক সকলোৱে একেবাৰে সহজ ভাষাত বুজি যাব আৰু লগতে মই ইনক্লুডিং কৈ দিম কি কি ডকুমেণ্ট লগত লৈ গ'লে ভাল। সেয়েহে মই আপোনালোক সকলোকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বলক গাইজ, এতিয়া মই স্ক্ৰীণত যাওঁ, স্ক্ৰীণটো মই আৰম্ভ কৰোঁ আৰু এতিয়া মই স্ক্ৰীণ আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে, তাতে চাওক আণ্ডাৰটেকিং বাই দ্য চিএম ত্ৰিপুল এ বেনিফিচিয়াৰী, সেইটো লিখা আছে আই শ্ৰীমতী। যদি শ্ৰী হয়, মেল হয়, নিজৰ নামটো লিখিব, শ্ৰীমতী হ'লে নিজৰ নামটো লিখিব, ডটাৰ অফ ফাদাৰ হাজবেণ্ড যিটো নাম থাকে সেইটো আপোনালোকে এই কলমত লিখিব, ঠিক আছে। ৱাইফ অফ যদি আপোনালোকে মেৰিড থাকে, মেৰিডৰ ক্ষেত্ৰত সেইটো লিখিব। আৰু যদি আপোনালোকৰ হাজবেণ্ড নেম থাকে, লেডিজ থাকে, তেনেতে তেওঁলোকে এইটো লিখিব, লিখি পেলাই আহিব ৰেচিডেন্স ফুল এড্ৰেছটো লিখিব লাগিব। আৰু তাৰপিছত আহিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিখিব, তাৰপিছত আহিব আপোনালোকৰ পেন কাৰ্ডৰ নম্বৰটো লিখিব। মই হাইলাইট কৰি দিছোঁ, ইয়াতে লিখা নাই, আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাব, মই ষ্টেপ ৱাইজ বস্তুখিনি বুজাই দি আছোঁ। তাৰপিছত লিখা আছে ডেট আই এম বেনিফিচিয়াৰী আণ্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান চিএম ত্ৰিপুল এ উইথ দ্য এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ। আপোনালোকৰ যিখন অনলাইন এপ্লাই কৰিছিলে, সেই এপ্লাই কৰা যিখন ৰিচিপ্ট আছে তাৰ ওপৰত এটা এপ্লিকেশ্যন নম্বৰ আছে, আমি সকলোৱে জানো। সেই এপ্লিকেশ্যন নম্বৰটো তাতে লিখিব লাগিব। তাৰপিছত ইয়াতে কিছুমান গাইডলাইনছ লিখা আছে, সেইখিনি আপোনালোকে প্ৰপাৰলি ভালকৈ পঢ়ি ল'ব। কাৰণ মই ইয়াতে অলপ চিম্পলি কিছুমান ক'ব বিচাৰিছোঁ। that I shall mandatorily follow the guidelines of CM Triple A scheme. CM Triple A scheme যিটো গাইডলাইন্স আছে সেইটো আমি ফলো কৰিম। that I am aware that the objective of the scheme shall fully utilize the financial assistance first tranche for taking the activity for which it was granted. এনেধৰণে এই নিয়মখিনি লিখা আছে, কিছুমান আপোনালোকে গোটেইখিনি প্ৰপাৰলি ভালকৈ চাই ল'ব একৰ্ডিংলি। সেইখিনি বুজি শুনি আপোনালোকে আণ্ডাৰটেকিংখনত চহী কৰিলে ভাল, নিজে জানি পেলাই। তথাপি মই আপোনালোক সকলোকে কৈছোঁ, এই আণ্ডাৰটেকিং যিমানখিনি আছে সেইখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব। তাৰপিছত আহিব কাইণ্ডলি ট্ৰিক দ্য এপ্ৰপ্ৰিয়েট চেকবক্স ফৰ জেনেৰেল কেটাগৰী। যদি জেনেৰেল কেটাগৰী হয় চিলেক্ট কৰি ল'ব সেইটো। আৰু আই হেয়াৰ আণ্ডাৰটেকিং এনেকৈ লিখা আছে, এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ যিখিনি আছে সেইখিনি। প্ৰফেশ্যনেল কেটাগৰী যিবিলাক আছে, প্ৰফেশ্যনেল কেটাগৰী যিবিলাকে 5 লাখ পাব তেওঁলোকৰ কাৰণে এইটো। আৰু প্ৰফেশ্যনেল কেটাগৰী যিবিলাক তেওঁলোকেতো ভিডিঅ' নাচায়, তেওঁলোকে এনেকৈ আণ্ডাৰটেকিং এখন দেখিলেই অট'মেটিকলি গম পাই যাব। গতিকে নৰ্মেল গ্ৰেজুৱেটসকলৰ কাৰণে মই এইটো ভিডিঅ' বনাইছিলোঁ, আশা কৰোঁ। ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা কিবা যদি বুজি নোপোৱা। তাৰপিছত এইখিনি প্ৰফেশ্যনেল কেটাগৰী এইখিনি বিষয় আহিল। তাৰপিছত আপোনালোকৰ ডেটটো লিখিব, ইয়াতে কেই তাৰিখ আপোনালোকে যাব সেইটো ইয়াতে আগত নিলিখিব, গোটেইখিনি আগত লিখি ল'ব। আৰু সেইখিনি ব্লক লেটাৰত লিখিব, ব্লক লেটাৰত লিখিলে ধুনীয়া থাকে। তাৰপিছত আপোনালোকে তাতে চিগনেচাৰ নেম ইন ফুলত লিখিব লাগে, আৰু চিগনেচাৰ দুইটা কৰি ৰাখি দিব তাতে। সেই প্ৰক্ৰিয়াৰ মাধ্যমেদি আপোনালোকে সেই আণ্ডাৰটেকিং যিখন আছে সেই আণ্ডাৰটেকিংখন আপোনালোকে ফিল আপ কৰি নিজৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনৰ কামখিনি কৰিব পাৰিব। এতিয়া চিএম ত্ৰিপুল এ আপোনালোকৰ ল'বলৈ যেতিয়া যাব, মই আপোনালোকক চিম্পলি এটা ধুনীয়া আইডিয়া দি আছোঁ। আপোনালোকে এখন ষ্টিক ফাইল কভাৰ লৈ ল'ব, তাতে এইখন ভৰাই ল'ব যিখন মই আপোনালোকক স্ক্ৰীণত দেখুৱালোঁ। আৰু তাৰপিছত আপোনালোকৰ নিজৰ অৰিজিনেল ডকুমেণ্টছ, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট আৰু এপ্লিকেশ্যনৰ ৰিচিপ্টখন, এই 4খন ডকুমেণ্টছ আপোনালোকৰ লগত ৰাখিব। যিকোনো এখনৰ প্ৰয়োজন হ'ব পাৰে। গতিকে এই কামখিনি যাতে আপোনালোকে সময়ৰ আগত কৰি ৰাখে, কাৰণ যেতিয়া আপোনালোক তাতে যাব মানুহ বেছি থাকিব,
এটা অসুবিধাৰ সন্মুখীন হ'ব পাৰে তাত গৈ পেলাই জেৰক্স মেচিন নাপাবও পাৰে সেইকাৰণে এইখিনি অৰিজিনেল জেৰক্সৰ সৈতে এটা সেট আপোনালোকে কালাৰ জেৰক্স কৰিব হোৱাইট জেৰক্স কৰিলে ইন কেছ যদি ধৰি লওক মানে ক্লিয়াৰ নাহে কাৰণ বহুতো জেৰক্স প্ৰিণ্টাৰ আছে এইবিলাকত প্ৰিণ্ট কৰিলে প্ৰপাৰলি নাহে গতিকে সেইখিনি আপোনালোকে ধুনীয়াকে কি কৰিব কালাৰ জেৰক্স কৰি ল'ব টকা 30-40 টকা এটা যাব কালাৰ জেৰক্স কৰিলে সেইখিনি কৰি আপোনালোকে ধুনীয়াকৈ তাতে যাব চেক পোৱাত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে কিন্তু চেকখন লোৱাৰ আগত আপোনালোকে এটা বিষয়ে ভালকে চাব যে সেই চেকখনত আপোনালোকৰ নামৰ স্পেলিং বিলাক কিবা মিষ্টেক আছে নেকি সেইখিনি যদি থাকে বিভাগীয় মানুহৰ লগত আপোনালোকে কথা বতৰা পাতি আপোনালোকৰ যিটো মেটাৰ আছে সেইটো মেটাৰ সলভ কৰিব আশা কৰোঁ আপোনালোকে CM Triple এৰ আন্ডাৰটেকিং লৈ পেলাই যিটো ডাউট আছিল সেইটো ক্লিয়াৰ হৈ যাব লাগে আৰু এই কামখিনি আপোনালোকে যদি CM Triple এ যেতিয়া ল'বলৈ যাব চেক এই কামখিনি যদি কৰি যায় কোনো ধৰণৰ অসুবিধা নহ'ব মোৰ ধাৰণা আৰু অন্তৰৰ পৰা বিশ্বাস প্ৰিয় ভিউৱাৰ্ছসকল এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ আমি CM Triple এৰ ৰিলেটেড কিছুমান ভিডিঅ' পূৰ্বতে বনাইছিলোঁ আপোনালোক সকলোকে কিছুমান ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ আৰু সদৌ শেষত আৰু এটা অলপ সিম্পল কথা বাকি থাকি গ'ল সেইখিনি আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ কিছুমান ভিউৱাৰ্ছে ধৰি লওক এতিয়া বেনিফিচিয়াৰী যিবিলাক আছে তেওঁলোক সিলেক্ট হ'ল তেওঁলোকৰ তাত ফোনো গৈছে বা তেওঁলোকৰ তাত হোৱাটছএপত মেছেজ গৈছে বিভাগীয় হিচাপে এটা মাধ্যমৰ যোগেদি যোগাযোগ হৈছে কিন্তু তাৰপিছত কেই তাৰিখত ডিষ্ট্ৰিবিউশ্যন হ'ব সেইখিনিও জানিছে কিন্তু কেনেকৈ তাতে যাব যাতায়াতৰ সুবিধাটো কেনেকৈ সেইখিনি তেওঁ বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি কেনেকৈ যোৱাৰ চিষ্টেমটো আছে বা বিভাগীয় হিচাপে গাড়ী দিব নেকি বা চৰকাৰী হিচাপে আপোনালোকক গাড়ীৰ ট্ৰান্সপৰ্ট ফেচিলিটিজ দি পেলাই তাতে নিব নেকি সেইখিনি আপোনালোকে প্ৰপাৰলি জানি এডভান্স ৰেডি হৈ প্ৰিপাৰেশ্যন হৈ থাকিব আৰু যিটো এৰিয়াৰ পৰা আপোনালোক সকলোকে লৈ যাব সেই এৰিয়াত যাবৰ কাৰণে আপোনালোকে প্ৰস্তুতি ৰাখিব আগতীয়াকৈ কাৰণ কিছুমান মানুহ হয়তো অলপ বাহিৰতো থাকিব পাৰে কৰ্মসূত্ৰে কিবা কাম কৰি আছে ধৰি লওক এখন জিলাৰ পৰা আন এখন জিলাত কৰ্মসূত্ৰেও থাকিব পাৰে ব্যৱসায়িক সূত্ৰে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইকাৰণে একৰ্ডিংলি এই বস্তুখিনি আপোনালোকে মিলাই ল'ব ইয়াৰ ভিতৰত যদি কিছুমান ধৰি লওক প্ৰেগনেণ্টো হ'ব পাৰে বা কিছুমানৰ এনেকুৱা হ'ব পাৰে যে শাৰীৰিক অসুস্থতা আছে বৰ্তমান তেনেধৰণৰো কিছুমান বেনিফিচিয়াৰী হ'ব পাৰে মোলৈ এনেধৰণৰ মেছেজ আহিছে বা পাইছোঁ দেখিছোঁ সেইকাৰণে ভাবিছোঁ আপোনালোক সকলোকে জনাই দিওঁ যদি এনেধৰণৰো কোনোবা বেনিফিচিয়াৰী আছে বিভাগীয় হিচাপে আপোনালোকে বস্তুখিনি জনাব এপ্লিকেশ্যনটো নিশ্চয় আপোনালোকৰ এই বিষয়ে তেওঁলোকে হেল্প কৰি দিব ইয়াত আপোনালোকৰ নামত যেতিয়া সিলেকশ্যন হৈ গ'ল কোনেও আপোনালোকৰ চেক লৈ যাব নোৱাৰে আৰু সদৌ শেষত এটা বস্তু ক'ব বিচাৰিছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় CM Triple এৰ নিচিনা এটা অভিলাষী আঁচনি অসমৰ ৰাইজৰ কাৰণে আগবঢ়াইছে যি আঁচনিৰ দ্বাৰা বহুতো যুৱা উপকৃত হ'ব আৰু অসম সৰু সৰু মাইক্ৰ ইণ্ডাষ্ট্ৰী হ'ব বুলি আমাৰ ধাৰণা ওইলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে অশেষ ধন্যবাদ থাকিল আৰু বেষ্ট অফ লাক থাকিল যে আপোনালোকৰ ব্যৱসায়িক জগতখন ভালকে উন্নত হওক আৰু আপোনালোক আৰু আগবাঢ়ি যাওক এনেধৰণৰ চৰকাৰে আপোনালোক সকলোকে সহায় কৰক ধন্যবাদ থেংক ইউ এই ভিডিঅ'টো আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে আৰু এটা লাইক কৰিব যদি আপোনালোক CM Triple এৰ বেনিফিচিয়াৰী হয় থেংক ইউ জয় আই অসম পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম